ছাত্ৰ ছাত্ৰীসকল ৱেলকাম টু মাই ইউটিউব চেনেল। মই এতিয়া তোমালোকক অনুসৰণী 15.1 সম্ভাৱ্যতা চেপ্টাৰৰ 14 নম্বৰৰ অংকটো মই কৰি দি আছোঁ। ইয়াত দিয়া আছে ভালদৰে মিহলোৱা 52টা কাৰ্ড থকা এযোৰ তাজপাতৰ পৰা এটা কাৰ্ড টানি লোৱা হ'ল। নম্বৰ 1ত দিছে এটা ৰঙা ৰঙৰ ৰজা, নম্বৰ 2 এটা মুখ কাৰ্ড, নম্বৰ 3 এটা ৰঙা মুখ কাৰ্ড, নম্বৰ 4 শৰতনৰ গোলাম, নম্বৰ 5 এটা ইস্কাপন আৰু নম্বৰ 6ত দিয়া আছে ৰোহিতনৰ ৰাণী পোৱাৰ সম্ভাৱ্যতা নিৰ্ণয় কৰা। ছাত্ৰ ছাত্ৰীসকল এটা তাজপাতৰ পেকেটত 52টা কাৰ্ড থাকে। এই কাৰ্ডখিনি প্ৰত্যেকৰে 4টাকৈ ভাগ আছে, শৰতন, ৰোহিতন, ইস্কাপন আৰু চিৰতন। এই গোটেইকেইটা কাৰ্ডৰ প্ৰতিটোৰে ভাগ হ'ল 13টাকৈ আছে, প্ৰতিটো ভাগত 13টাকৈ কাৰ্ড আছে। এতিয়া এযোৰ তাছৰ পেকেটত তাজপাতৰ সংখ্যা টোটেল 52টা। গতিকে যিহেতু তাজপাতৰ সংখ্যা 52টা, ইয়াত প্ৰচেষ্টাৰ সংখ্যা বা ফলাফলৰ সংখ্যা হ'ব 52টা। ইয়াত প্ৰচেষ্টাৰ সংখ্যা হ'ব 52টা। এতিয়া মই নম্বৰ 1টো কৰি আছোঁ। ইয়াত শৰতন আৰু ৰোহিতনৰ ৰঙা ৰজা কাৰ্ড 2টা। গতিকে এটা ৰঙা ৰঙৰ ৰজা পোৱাৰ সম্ভাৱ্যতা, গতিকে এটা ৰঙা ৰঙৰ ৰজা পোৱাৰ সম্ভাৱ্যতা ইকুৱেল টু 2/52 ইকুৱেল টু 1/26। 2 1 টাইমছ 2, 52 26 টাইমছ, গতিকে 1/26। এইটো পালোঁ আমি এতিয়া 1/26। নম্বৰ 2ত হ'ব। ছাত্ৰ ছাত্ৰীসকল এতিয়া মই নম্বৰ 2টো কৰি আছোঁ। এটা মুখ কাৰ্ডৰ সম্ভাৱ্যতাটো ওলাম। ইয়াত 4টা ৰজা, 4টা ৰাণী আৰু 4টা গোলামৰ মুঠ মুখ কাৰ্ডৰ সংখ্যা ইকুৱেল টু 12টা। গতিকে এটা মুখ কাৰ্ড পোৱাৰ সম্ভাৱ্যতা হ'ব, এতেকে এটা মুখ কাৰ্ড পোৱাৰ সম্ভাৱ্যতা হ'ব 12/52। এইটো যদি আমি 4 দি কেঞ্চেল কৰোঁ তেতিয়াহ'লে 4 12ত 3 টাইমছ, 4 ইয়াত 5ত 1 টাইমছ, ইয়াত থাকিল 5ৰ পৰা 4 গুচি গ'ল 1 12ত 3 টাইমছ, অৰ্থাৎ 3/52
13 ইয়াত যেহেতু দুয়োটা মৌলিক সংখ্যা ইয়াত আৰু কেঞ্চেল নাযায় এতিয়া মই 3 নম্বৰ অংকটো কৰি দি আছো এতিয়া মুঠ 3 নম্বৰ অংকত দিয়া আছে এটা ৰঙা মুখ কাৰ্ড অৰ্থাৎ মুখ কাৰ্ড আছে 6টা মুখ কাৰ্ডৰ ভিতৰত দুটা ৰজা দুটা ৰাণী আৰু দুটা গোলাম আছে গতিকে এটা ৰঙা মুখ কাৰ্ড পোৱাৰ সম্ভাৱ্যতা এটা ৰঙা মুখ কাৰ্ড পোৱাৰ সম্ভাৱ্যতা equal to 6/52 6/52 দিলে 2 দি মই কেনসেল কৰিম 2 6 3 টাইমস 252 4 2 টাইমস ইয়াত থাকিব 12 26 অৰ্থাৎ 6 টাইমস অৰ্থাৎ 3/26 এতিয়া এটা ৰঙা মুখ কাৰ্ড পোৱাৰ সম্ভাৱ্যতা হ'ল 3/26 4 নম্বৰ অংকটো কৰি দি আছো 4 নম্বৰ অংকত দিছে হৰতনৰ গোলামৰ সম্ভাৱ্যতা নিৰ্ণয় কৰিব লাগে আমি জানো যে হৰতনৰ গোলামৰ কাৰ্ড মাত্ৰ এটা গতিকে হৰতনৰ গোলাম পোৱাৰ সম্ভাৱ্যতা equal to 1/52 এটো আনসার এইটোই মই 5 নম্বৰ অংকটো কৰিম ইয়াত দিয়া আছে এটা স্থাপন পোৱাৰ সম্ভাৱ্যতা স্থাপনৰ মুঠ কাৰ্ড আছে 13টা গতিকে এটা স্থাপন পোৱাৰ সম্ভাৱ্যতা 1 সম্ভাৱ্যতা equal to 13/52 যেহেতু দুয়োটা ইয়াত 13 টো মৌলিক সংখ্যা গতিকে আৰু কেনসেল নাযায় গতিকে 13/52 এতিয়া মই 6 নম্বৰ অংকটো কৰি দি আছো ইয়াত দিয়া আছে ৰোহিত ৰাণী পোৱাৰ সম্ভাৱ্যতা নিৰ্ণয় ৰোহিতৰ মেমৰ কাৰ্ড মাত্ৰ এটা মেম বা রানী কার মাত্র এটা গতিকে বা এতেকে রোহিতৰ রানী পোৱাৰ সম্ভাৱ্যতা ইকুৱেল টু 1/52 ছাত্ৰ-ছাত্ৰীসকল এইখিনি এই অংকটোৰ সমাধান তোমালোকে অলপ মনোযোগ দি অংকটো চাবা ইয়াত যেহেতু বহুতখিনি অংক একেলগতে আছে